কলিয়াবৰৰ গৰৈমাৰীত মুকলি কৰা হ'ল জান্নাত ক্লথ ষ্ট'ৰ কাপোৰৰ বজাৰ। মুকলি দিনাই বজাৰত শ লোকৰ ভিৰ। কাপোৰ কিনিবলৈ এতিয়া আৰু যাব নালাগে। নগাঁও, তেজপুৰ, জখলাবন্ধা চহৰলৈ এতিয়াৰে পৰা আপোনাৰ মন পচন্দৰ কাপোৰ পাব। দিল্লী, ৰাজস্থান, কলকাতা, মুম্বাই, গুজৰাটৰ কাপোৰো উপলব্ধ এই বিপণীখনত। আমবাগানৰ পৰা তেজপুৰ যোৱা পথত গৰৈমাৰীৰ শ্বহীদুল ইছলাম নামৰ যুৱকে মুকলি কৰিলে এই জান্নাত ক্লথ ষ্ট'ৰ। ৰমজান মাহ আৰু ঈদ উপলক্ষে অতি কম মূল্যত গ্ৰাহকে ক্ৰয় কৰিব পাৰিব কাপোৰ। আপোনাৰ যিকোনো মন পচন্দৰ কাপোৰ ক্ৰয় কৰিব পাৰিব। শুনো আহক গৰৈমাৰী বজাৰত কি কাপোৰৰ অফাৰ চলিছে। জান্নাত ক্লথ ষ্ট'ৰ নামেৰে এখন শ্ব'ৰুম উদ্বোধনী হৈছে আৰু ইয়াৰ মালিক হৈছে শ্বহীদুল ইছলাম। আৰু যুৱ প্ৰজন্মৰ কাৰণে এটা ডাঙৰ এটা চেলেঞ্জ যে তেখেতে এটা ইমান ডাঙৰ শ্ব'ৰুম গৰৈমাৰী গাঁৱত স্থাপন কৰিব পাইছে। আমি নথৈ আনন্দিত হৈছোঁ। তেখেতে ইমান সুন্দৰকৈ এটা শ্ব'ৰুম দিছে। যিসকল মানুহে নগাঁও বা গুৱাহাটীত বজাৰ কৰে সেইসকলে এতিয়া আৰু নগাঁও, গুৱাহাটী যাব নালাগে। সিহঁতে ইয়াতে গৰৈমাৰী গাঁৱত আহিলেই যিকোনো ধৰণৰ কাপোৰ পাব। সৰু বাচ্চাৰ পৰা ডাঙৰ মানুহৰ যিকোনো কাপোৰ পাব। ল'ৰা হওক, ছোৱালী হওক, মহিলা হওক, উভয়ৰে কাপোৰ ইয়াত পাব। গোৰ্খা পৰ্যন্ত পাব। সৰু বাচ্চা যিকোনো ধৰণৰ কাপোৰ পাব। আৰু ইয়াত মানে কি ইয়াত মানে বাহিৰৰ কাপোৰ আছে। দিল্লী, মুম্বাই, কলকাতা, ৰাজস্থান, তাৰপিছত গুজৰাট, এইবিলাকৰ পৰা বহুত কাপোৰ আনিছে। আৰু আমি দেখিছোঁ মাৰ্জিনবিলাক খুব কম ৰাখিছে। যিবিলাক কাপোৰ মানে আমি বিশালৰ পৰা কিনিবলৈ গ'লে প্ৰায় 1700-1800 টকা লাগে, ইয়াত 400-500 টকাত মানে সেই কাপোৰবিলাক পাব। মানে দুখীয়া মানুহে ধুনীয়াকৈ বজাৰ কৰিব পাৰিব। আৰু খুব মানে এয়াৰ কণ্ডিশ্যন ঘৰ চৰ সুবিধা আছে। সকলোৱে আহক, আমি ৰাইজক এটা আদৰণি জনাম। কাৰণ ইয়াত ৰমজান মাহ চলি আছে। ঈদৰ সময়ত সকলোৱে বজাৰ কৰিব লাগিব। ঈদৰ সময়ত যদি আহে, এই ৰমজান মাহত যিসকলে বজাৰ কৰিব, স্পেচিয়েল অফাৰ লাগিছে। 10-20% সিহঁতে অফাৰ ৰাখিছে। আৰু সকলোকে আঁতৰৰ পেকেট এটা সিহঁতে স্পেচিয়েলি অফাৰ হিচাপে দিব। ভাল লাগিছে। মানে আমি মানে গৌৰৱবোধ কৰিছোঁ। লোকেশ্যনটো আপোনালোকে গম পাব, শংকৰ আজানপি উচ্চতৰ মাধ্যমিক বিদ্যালয় একেবাৰে ওচৰতেই, এই তিনিআলিখনতেই আছে জান্নাত ক্লথ ষ্ট'ৰ।